নমস্কাৰ ছাৰ বাইদেউসকল। OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টে তিনিদিনীয়া আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টে যোৱা 26 আগষ্টত এই পত্ৰখনৰ জৰিয়তে এই তিনিদিনীয়া আন্দোলন কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। এই পত্ৰখনৰ প্ৰথমতে চাব মেছেজ আপিল, তাৰপিছত কৈছে শ্ৰদ্ধাৰ শুভেচ্ছা আৰু অভিনন্দন। সমগ্ৰ দেশৰ 1 কোটি NPS কৰ্মচাৰীলৈ আপোনালোক সকলোৱে জ্ঞাত যে 2024 চনৰ 24 আগষ্টত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে। 2004 চনৰ পিছত সেৱাত যোগদান কৰা দেশৰ 1 কোটি NPS কৰ্মচাৰীসকলে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। 1 দশকৰো অধিক সময় ধৰি NPSৰ 1 কোটি কৰ্মচাৰীয়ে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ প্ৰৱৰ্তনৰ দাবীত দেশৰ ৰাজপথত অসংখ্য ঐতিহাসিক আন্দোলন চলাই আহিছে। ফলত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ বিষয়টো দেশৰ সৰ্ববৃহৎ বিষয় হৈ পৰিছে আৰু ৰাজহুৱা আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। দেশৰ চৰকাৰী কৰ্মচাৰীসকলে এই UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনিৰ বাবে নহয়, বৰং পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰেহে দিনে নিশাই সংগ্ৰাম কৰি আহিছে। সেয়েহে দেশৰ NPSৰ 1 কোটি কৰ্মচাৰীৰ সকলোকে আহ্বান জনোৱা হৈছে যে 2024 চনৰ 27 আগষ্টৰ পৰা 30 আগষ্টলৈকে UPSৰ বিৰুদ্ধে অবিৰতভাৱে প্ৰতিবাদ কৰক। সকলো চৰকাৰী কৰ্মচাৰীয়ে কলা আৰ্ম বেণ্ড পিন্ধি শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী আয়োজন কৰিব। VP সিং ৰাৱত ডাঙৰীয়াই আৰু কৈছে যে NPSৰ 1 কোটি কৰ্মচাৰীক আশ্বাস দিছোঁ যে আপোনালোকৰ সংগ্ৰাম অথলে নাযায়। আমি যিকোনো মূল্যৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰক পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন কৰিবলৈ বাধ্য কৰাম। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ অধ্যক্ষ VP সিং ৰাৱত ডাঙৰীয়াই দেশত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে পুনৰ তিনিদিনীয়া আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, UPS ব্যৱস্থা বাতিল কৰি OPS পুনঃ প্ৰৱৰ্তনৰ দাবীৰে অহা 27 আগষ্টৰ পৰা 30 আগষ্টলৈকে দেশৰ NPS কৰ্মচাৰীসকলে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। গতিকে আশা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে এই আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এই UPS ব্যৱস্থা বাতিল কৰি OPS পুনঃ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।